আসসালামু আলাইকুম, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল। মই চাহিষ্ঠা য়াস্মিন আকৌ এটা নতুন ভিডিঅ'ৰ সহায়ত আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা 7:30 বাজিছে। আজি ব্লগটো হৈছে মই ডেইলি কি কৰোঁ সেয়া দেখুৱাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ৰাতিপুৱা মই শুই উঠি মই কি কৰোঁ তাকে দেখাওঁ। এতিয়া মই মুখ হাত ধুই আহিলোঁ। আহি পেলাই এতিয়া মেচিনত কাপোৰ কেইটামান ধুবলৈ আছে, সেই কাপোৰকেইটা ধুম মেচিনত দিম। তাৰপিছত মই ৰুমটো চাফা কৰিম। তাৰপিছত কি কৰোঁ আপোনালোকক দেখাই আছোঁ। এতিয়া বাজিছে 12:30। ঘৰৰ সকলোখিনি কাম কৰি হৈ গ'ল। এতিয়া নামাজ পঢ়িও হৈ গ'ল মোৰ। আচলতে আমাৰ ঘৰত বেছি কাম নাই। ৰাতিয়ে চেহেৰিতে যিখিনি কাম ওলায় মানে ভিতৰৰ পাকঘৰৰ কামখিনি সেইখিনি মই কৰিয়ে পেলাওঁ। বাকী ঘৰৰ সৰা পোচা সেইখিনি থাকে, সেইখিনি কৰোঁতেনো কিমান টাইম লাগিছে, হৈয়ে গ'ল। এতিয়া আজি বনাম মানে আজি ইফতাৰত দাইলৰ পকৰি খাম বুলি কৈছে। কোনোদিন বনোৱা নাই, কেনেকুৱা হয় নাজানো। তাকে চেষ্টা কৰোঁ বনাবলৈ, চাওঁচোন কি হয়। আজি ইফতাৰীত অকণমান মই সোনকালেও সোমাব লাগিব, কাৰণ আজি আম্মা ঘৰত নাই। মই অকলেই বনাব লাগিব, গোটেইখিনি অকলেই কৰিব লাগিব। সেইকাৰণে অকণমান সোনকালে বনাম, মানে অকণমান দেৰিকৈ বনালেও হ'লহেঁতেন, কাৰণ আমাৰ মানে মতা মানুহবিলাকে মছজিদত ইফতাৰ কৰে। সেইকাৰণে অলপ সোনকালে বান্ধি পেক কৰি পঠিয়াব লাগে। সেইকাৰণে অকণমান সোনকালৰ পৰা সোমাব লাগিব। অকলে হ'লে বহুত দিগদাৰ হৈ যায়। আম্মা থাকিলে অকণমান হেল্প কৰি দিয়ে বাৰু। এতিয়া মই পকৰীৰ কাৰণে দাইলখিনি তিয়াই থৈ দিওঁ। দাইলখিনি মানে তিয়াই থ'লে পিচিবৰ কাৰণে সুবিধা হয়। তিয়াই থ'লে সোনকালে গুড়ি হৈ যায়, নহ'লে খুব টান হয়, পিচটো সোনকালে নাযায়। সেইকাৰণে এতিয়া মই দাইলখিনি তিয়াই থৈ দিওঁ। দাইলখিনি তিয়াই পেলাই ৰুটিৰ কাৰণে ভাজি বনাম। এটা বল লৈছোঁ। এতিয়া ইয়াতে যিখিনি দালি ব্যৱহাৰ কৰা হ'ব দালিখিনি দি দিম। দালিখিনি ভালদৰে ধুই তাতে পানী দি প্ৰায় 1 ঘণ্টামান ধুই তাতে দালিখিনি ভালদৰে ফুলি উঠি আহে। এতিয়া বলটো ঢাকি পেলাই প্ৰায় 1 ঘণ্টামান থৈ দিম। এতিয়া দুটা মই ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি ভালদৰে কাটি লৈছোঁ।
নহৰু লৈছোঁ। নহৰুটো অপশ্যনেল হয়, যদি আপোনালোকে নহৰু ফ্লেভাৰটো ভাল পায় তেতিয়া দিবও পাৰে, যদি বেয়া পায় তেতিয়া নিদিলেও কোনো কথা নাই। এতিয়া পিঁয়াজখিনি ভালদৰে কাটি লৈছোঁ। এয়া পিঁয়াজ কটা হৈ গ'ল। এয়া নহৰুটো মই ভাল পাওঁ কাৰণে দিছোঁ। আৰু এয়া দালিখিনি। এতিয়া পানীখিনি টুকি মিক্সিটোত ভালদৰে ভৰাই ল'ম। ভালদৰে এতিয়া দালিৰ পেষ্ট বনাই ল'লোঁ। তাৰপাছত এটা বাউলত পিঁয়াজখিনি দি দিছোঁ। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি, তাৰপিছত ৰেড চিলি পাউডাৰ সকলোবোৰ দি এয়া ভালদৰে সানি লৈছোঁ। সানি হোৱাৰ পাছত দাইলৰ যোনখিনি পেষ্ট সেইখিনি ইয়াতে দি পেলাই খুব লৰাব লাগিব, মিক্স কৰিব লাগিব। অকণমান ডাঠ নিচিনা লাগিছে, সেইকাৰণে অকণমান পানী ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এইখিনি মিক্স কৰিছোঁ। মিক্স কৰি হোৱাৰ পাছত অলপ দেৰি ৰাখি দিম। এয়া চাওক ইমান ধুনীয়া এটা কালাৰ আহিছে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব।